কৃষ্ণ কথা ইটো আমি তত কৰিছা ও যাৰ ঘোঁৰা চলে আতি হে আকাশৰ পথে হে জম্বু দ্বীপপতি পৰি ক্ষিত মহাবীৰ তৰুণ কালতে কেনে এতিয়া 28 সহস্ৰ ঋষিয়ে সুতমুনিক গুৰুৰ আসনত বহুৱাই তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰিছে। কি বুলি ভুল স্বীকাৰ কৰিছে? আৰম্ভিলো পৰম পাতকী কলি পাইলে হেন জানি যে আমাৰ মনবিলাক কলুষিত কৰিব পৰা কলিকাল আহিলে বুলি শুনিছোঁ। গতিকে এই কলিকালে আমাৰ মন প্ৰাণ কলুষিত কৰাৰ আগতে আমি কলিক বাধা দি ৰাখিবৰ কাৰণে কি কৰোঁ যে আমি যজ্ঞ কৰোঁ। যজ্ঞ কৰিলে কি হ'ব যে কলি আমাৰ মাজত প্ৰৱেশ হ'ব নোৱাৰিব। কাৰ আগত কৈছে কথাখিনি? সুতমুনিৰ আগত কৈছে, গুৰু ভগৱান সুতৰ আগত কৈছে। বোলে কি কি কৰ্ম কৰিছিলোঁ সেয়া কৈ দিছে যে যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস। আমি যজ্ঞ কৰি আছোঁ, দান কৰি আছোঁ, ব্ৰত তপ কৰি আছোঁ, কিন্তু বৰ ডাঙৰ কথাটো শুনাচোন হে আমাৰ গুৰুকুত বোলে কি আমাৰ নিজৰে বিশ্বাস নাই সেইবিলাকত। বোলে কৰাই কৰি থকা দেখি কৰি আছোঁ কিন্তু আমাৰো বিশ্বাস নাই। বোলে কিয় বিশ্বাস নাই? বোলে এনেকুৱা ধৰণৰ বিশ্বাস জগাব পৰা এনেকুৱা এটা একো পৰিৱৰ্তন দেখা নাই। যিটো চলি আছে সি চলিয়ে আছে ক্ৰমশ, তাত একো পৰিৱৰ্তন অহা নাই। এতিয়া পৰিৱৰ্তনটো কি বস্তু? পৰিৱৰ্তনটো হ'ল এটা আমাৰ মন পৰিৱৰ্তন কৰিব পৰা ব্যৱস্থা, আমাৰ হৃদয় পৰিৱৰ্তন কৰিব দিব পৰা এটা ব্যৱস্থা, আমাৰ ভাৱ আৰু চিন্তা পৰিৱৰ্তন কৰি দিব পৰা এটা ব্যৱস্থা, যিটো ব্যৱস্থাই জীৱৰ জগতৰ সকলোৰে কল্যাণ সাধন কৰিব লাগিব, মংগল সাধন কৰিব লাগিব, যিটোত জীৱ জগত সংসাৰ কাৰো কেতিয়াও অনিষ্ট হ'ব নালাগিব। এনেকুৱা এটা পৰিৱৰ্তন ঋষি সমাজে দেখিলে ক'ত? পৰীক্ষিতৰ জীৱনৰ ক্ষেত্ৰত। পৰীক্ষিতৰ জীৱনৰ ক্ষেত্ৰত এনেকুৱা এটা পৰিৱৰ্তন দেখিলে। বোলে কি পৰিৱৰ্তন দেখিলে? যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তাহান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন, যে পৰম দেৱতা হ'ল নাৰায়ণ কৃষ্ণ। এই কৃষ্ণৰ যি গুঞ্জস আৰু লীলাৰ চৰিত্ৰ, এই চৰিত্ৰৰ অমৃত পানটো সেইটো মহাভাগ্য, সেইটো বৰ ডাঙৰ প্ৰাপ্তি। কিন্তু কি হ'ল? ইহাক নজানি আমি কৰ্ম কৰি মৰোঁ। আমি সেইটোকে জনা নাছিলোঁ যে কৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰিলে আমাৰ মুখ্য সুখৰ আনন্দ লাভ হ'ব। আমি বেছি বিচাৰি কি কৰিলোঁ? বন্ধনত পৰি আমি যজ্ঞ কৰি থাকিলোঁ। কিমান দিন? এদিন দুদিন এবছৰ দুবছৰ নহয়, 1000 বছৰ। 1000 বছৰ যজ্ঞ কৰিলোঁ কিন্তু মৰিব নাজানিলোঁ, মৃত্যুক আনিব নাজানিলোঁ। সেইটো কাৰণে বন্ধনময় দেহ এটাত আমি কি হৈ আছোঁ? বান্ধ খাই আছোঁ। এতিয়া জীৱও নাজানো, মৰিবও নাজানো, দুনাওটো কৰি গ'ল। তেওঁলোকে শুনিবলৈ পালে পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতে এই দেহটো ত্যাগ কৰি দেখুৱালে। ঋষিসকল এতিয়াহে আচৰিত হৈছে। বোলে কিয়? বোলে ৰোগ ব্যাধি অপায় অমংগল এইবিলাকৰ পৰা আঁতৰ হ'বলৈ যজ্ঞ কৰি কৰি দেৱতা পূজা কৰি আছোঁ, অথচ বেমাৰ ব্যাধি এইবিলাক আহিয়ে আছে, মৃত্যু আহিয়ে আছে ওচৰলৈ। কিন্তু পৰীক্ষিতে আকৌ মৃত্যুক কি কৰিলে? হাত বাউল দি মাতি আনিলে। বোলে ঋষিৰ বাক্যটো অথলে যাব নালাগে। বোলে কিয়?
যিহেতু ঋষিৰ গলত মই মৰা সাপ মেৰিয়াই ঋষিৰ শুদ্ধতা সুচিতা ধৰ্মৰ যিটো দ্বিতীয় পদ সুচিতা এই ধৰ্মৰ দ্বিতীয় পদটো মই ভংগ কৰিছিলোঁ। গতিকে মোৰ জীৱনৰ প্ৰায়শ্চিত্তৰ যোগেদি এই ধৰ্মৰ দ্বিতীয় পদটো ৰক্ষা হওক। বোলে কেনেকৈ ৰক্ষা হওক? মই যদি ভুল কৰিছিলোঁ তাৰ প্ৰায়শ্চিত্ত হওক। তাৰ প্ৰায়শ্চিত্তটো পৰীক্ষিতে কেনেকৈ কৰিছে? আত্মসমালোচনাৰে। আমাৰ কিবা এটা দুখ কৰিলে গুৱা পাণ লয়, পইচা এটা লয়, দণ্ড লয়, নহয়নে নলয়? সেইটো দণ্ডত একো লাভ নাই, হয়নে? কায় বাক্য মন ভগৱন্তত অৰ্পণা কৰি যে এনেকুৱা ধৰণৰ যাতে অপৰাধ আমাৰ যোগেদি কেতিয়াও সংগঠিত ঈশ্বৰে নকৰায়, সেইটো আচল প্ৰায়শ্চিত্ত। এতিয়া ঋষি সমাজে তেওঁলোকৰ ভুলটো বুজি পাইছে। কি ভুলটো বুজি পাইছে? যে আমি যিটো কৰিব লাগিছিলে সেইটো নকৰিলোঁ আৰু যিটো নকৰিব লাগিছিলে সেইটো কৰিলোঁ। এতিয়া কলি যুগত কি? বোলে কলি যুগত ঈশ্বৰ কৃষ্ণৰ গুঞ্জক লীলা অমৃত পান কৰিব লাগিব। এই অমৃত পান কৰি কৰি আমি নিজেও কৃষ্ণময় হৈ যাব লাগিব, হৰিময় হৈ যাব লাগিব। এই জগতখনক হৰিময় দৰ্শন পাব লাগিব। প্ৰতিটো বস্তুতে কৃষ্ণৰ অস্তিত্ব অনুভৱ কৰিব পাৰিব লাগিব। এই জীৱনৰ প্ৰতি মোহ, এই জীৱনৰ ৰাগ দেশ অহংকাৰ এইবিলাকৰ পৰা মুক্ত হৈ আমি জীৱন্তৰ প্ৰতি আসক্ত শূন্য হৈ যাব লাগিব। পৰীক্ষিতৰ আসক্তি দূৰ হ'ল, বৈৰাগ্য লাভ হ'ল। দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈছে। এই ব্ৰহ্মজ্ঞান লাভৰ যোগেদি তেওঁ মৃত্যুক মাতি আনিছে। গুৰু ভগৱান শুকক কৈছে, মৃত্যু মোৰ আহি পাইছে, আপুনি এতিয়া বিদায় লওক। ঋষিসকল এতিয়া আচৰিত হৈছে এইটো দেই, যে তৰুণ কালতে পৰীক্ষিতে কেনেকৈ মৃত্যুক জয় কৰিলে। মৃত্যুক ভয় কৰাটো মৃত্যুৰ বন্ধন, মৃত্যুক ভয় নকৰাটো, স্বাভাৱিক মৃত্যুক স্বাভাৱিকভাৱে বৰণ কৰিব পৰাটো ভাগৱত শাস্ত্ৰই দেখুৱাইছে এয়া মৃত্যুক জয় কৰাৰ তুল্য। ঋষি সমাজে এতিয়া যে এতেকে আমাৰো মিলিল মহাভাগ, আমাৰ মহান ভাগ্য মিলিলে। বোলে কেনেকৈ মিলিলে? তুমি হেন মহন্তক পাইলো ভাগ্য লাভ। যে আমি আগতে ঋষি তপস্বী মুনি লগ পাইছিলোঁ, কিন্তু এবাৰ কাক লগ পালোঁ? মহন্তক লগ পালোঁ। মহন্ত কি? ভগৱন্তৰ 16টা মহান গুণ যাৰ লগত আছে, তাকে কোৱা হয় 16 অনা বুলি, এটকা বুলি। ঈশ্বৰ প্ৰভুৰ 16টা মহান গুণ আছে। সেই মহান গুণবিলাকৰ প্ৰথমটো কি? ক্ষমা। পৰীক্ষিতে প্ৰথম ক্ষমা গুণটো সাধনা কৰিলে। কেনেকৈ? ঋষিৰ পুত্ৰই অভিসম্পাত দিলে, তেওঁ এটাও ঘূৰাই একো বাক্য নক'লে। যে তোমালোকে বৰ ডাঙৰ ভুল কৰিলা, মোক তেনে লঘু পাপত গুৰু শাস্তি দিলা, একো কোৱা নাই। ঋষিয়ে অভিসম্পাত দি দিলে, পৰীক্ষিতে মানি ল'লে, একো প্ৰতিকাৰ নকৰিলে, হয়নে? ইয়াৰ যোগেদি প্ৰমাণ কৰিলে পৰীক্ষিতে কি? পৰীক্ষিতৰ হৃদয়খন ক্ষমাশী লৈ গ'ল। ঈশ্বৰৰ 16টা মহান গুণৰ ভিতৰত প্ৰথম গুণটোৱে হ'ল ক্ষমা। যিজনৰ লগত ক্ষমা গুণ নাই, তেওঁ ঈশ্বৰ প্ৰাপ্তি কেতিয়াও কৰিব নোৱাৰে। পৰীক্ষিতে প্ৰথম ক্ষমা কৰি দিলে ঋষিৰ পৰিয়ালটোক, যে মোক অভিসম্পাত দিয়া নাই, মোক বৰ দিছা। মই যি পাপ কৰিলোঁ, ভুল কৰিলোঁ, এই পাপ আৰু ভুলৰ যিটো উপযুক্ত প্ৰায়শ্চিত্ত, মোৰ মৃত্যুদণ্ড 7 দিনত তোমালোকে সেইটোৱে দিছা। এতিয়া কি হ'ল? সমীক মুনি এতিয়া সমস্যাত পৰি গ'ল। 7 দি সমস্যাত পৰি ঋষি আৰু সাপ পাই উদ্ধাৰ হ'ল পৰীক্ষিত। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত শাস্ত্ৰত সাপ পোৱাজন উদ্ধাৰ হৈ দেখুৱাইছে, আৰু ভাগৱত শাস্ত্ৰত যি সাপ দিলে সি সমস্যাত পৰি দেখুৱাইছে। ঋষি সমাজ কেনেকৈ সমস্যাত পৰিলে আমি পদত পাম। সমীক মুনিয়ে নিজৰ পুত্ৰ শৃংগী মুনিক তিৰস্কাৰ কৰিছে। হেৰ মোৰ পুত্ৰ, তই কিয় এনে গৰহিত কাম কৰিলি? তই এনে গুণৱন্ত শ্ৰেষ্ঠ পাণ্ডৱৰ দৰে পুণ্য বংশত জন্ম এই মহান ৰজা পৰীক্ষিতক তই কিয় ইমান অকণমান
পাপতেই বা দুখতেই তই কিয় মৃত্যুৰ অভিসম্পাদ দিলি? তেওঁ মোৰ ডিঙিত মৰা সাপ এটাহে মেৰিয়াইছিলে, তই জীয়া সাপ এটা তেওঁৰ মূৰত কিয় মেলি দিলি? পৰীক্ষিতে মেৰিয়াইছিলে মৰা সাপ। ঋষিৰ পুত্ৰই পৰীক্ষিতৰ শিৰত মেলি দিলে কি? 7 দিনৰ মৃত্যুৰ তক্ষক ৰূপী জীয়া সাপ। জীয়া সাপ মেলি দিয়া স্বত্তেও পৰীক্ষিতে প্ৰতিকাৰ কৰা নাই। এইটোৱেই হ'ল এজন মহামহন্তৰ শ্ৰেষ্ঠ গুণ। বোলে কি? যদি মহন্ত হ'বলৈ হয় ক্ষমাগুণ থাকিব লাগিব। যদি ক্ষমাগুণ নাই তেতিয়াহ'লে তেওঁ মহন্ত নহয়। তেওঁ কি? তেওঁ দুৰাত্মা, দুৰাচাৰ। যিজনৰ লগত ক্ষমাগুণ নাই, ক্ষমাশীল নহয়, তেওঁ দুৰাত্মা, দুৰাচাৰ। যিজনৰ লগত ক্ষমাগুণ আছে সেইজন মহামহন্ত। ভাগৱত শাস্ত্ৰৰ বিচাৰ। পৰীক্ষিত নৃপতিয়ে ঋষিকুলক এটা কটু বাক্যও প্ৰয়োগ নকৰিলে। নিজে আত্মসমালোচনা কৰিছে, যে কৈছে যে মোক ঠিক উপহাৰ দিছে, মই সেয়াই পাবৰ যোগ্য। এটা সমীক মুনি সমস্যাত পৰি গ'ল। বোলে কি? আমাৰ গোটেই ঋষিকুলটো এইবাৰ পাপত ডুব যাব। ঋষিসকল পুণ্যৰ লগত একত্ৰ হৈ আছিলে, কিন্তু এইবাৰ গোটেই ঋষিকুলটো পাপত পৰি গ'ল, বন্ধনত পৰি গ'ল। অমোচন পাপ লাভ হ'ল কাৰ? ঋষি সমাজৰ। এজন ঋষিয়ে ভুল কৰাৰ কাৰণে গোটেই ঋষি সমাজৰ পাপ সঞ্চয় হৈ গ'ল। ভাগৱতৰ প্ৰথম স্কন্ধত সমীক ঋষিয়ে পৰীক্ষিত নৃপতিক অভিসম্পাদ দিলে বুলি জানি পুনৰ তপ আচৰণ কৰিছে। ধৰ্মৰ প্ৰথম পদটো হ'ল তপ। কি তপ আচৰণ কৰিছে? ঈশ্বৰ কৃষ্ণক একান্ত চিত্তে তেওঁ চিন্তা কৰিছে। ভগৱন্ত কৃষ্ণক তেওঁ কৰা পুত্ৰই যিখিনি পাপ কৰিছিলে সমস্ত পাপখিনি কৃষ্ণক অৰ্পণা কৰিছে। অৰ্পণা কৰি সাধনাৰ যোগেদি সমীক মুনিয়ে কৈছে যে আমাৰ ঋষিকুলটো পাপগ্ৰস্ত হৈ গ'ল, এই পাপৰ পৰা উদ্ধাৰ কৰি দিব পৰা একমাত্ৰ উপায় হ'লা তুমি। সমীক ঋষিয়ে ঋষিকুলটোক পাপৰ পৰা উদ্ধাৰ কৰি দিবৰ কাৰণে এইবাৰ সাধনাত বহিলে, তপস্যাত বহিলে। আৰু গৌৰমুখ নামৰ এজন ঋষিক পৰীক্ষিতৰ ওচৰলৈ পঠিয়াই দিছে যে ৰজা পৰীক্ষিতক গৈ তুমি খবৰ দিয়াগে যে মোৰ পুত্ৰ সিংহীয়ে পৰীক্ষিতক 7 দিনত মৃত্যু হ'ব বুলি অভিসম্পাদ দিছে। এই 7 দিনৰ ভিতৰত যদি মহাজ্ঞানী বৈষ্ণৱ ৰজা পৰীক্ষিতে মৃত্যুৰ যদি কিবা প্ৰতিকাৰ কৰিব পাৰে তেতিয়াহ'লে প্ৰতিকাৰটো কৰি লওক। এতিয়া পৰীক্ষিতে যিটো প্ৰতিকাৰ কৰিলে সেই প্ৰতিকাৰটো মানি ল'লে কোনে? 28 সহস্ৰ ঋষিয়ে। ভাগৱতৰ প্ৰথম স্কন্ধ। এই ঋষিকুলক যে অভিসম্পাদ লাভ হ'ল বুলি সমীকে তপস্যা কৰিছিলে, এই সমীক মুনিৰ তপস্যা সফল হ'ল। 28 সহস্ৰ ঋষিয়ে নৈমিষ ক্ষেত্ৰত আহি গুৰুৰ আসনত সুতক বহুৱাই ভাগৱত অমৃত পান কৰি দিয়াৰ লগে লগে ঋষিকুল উদ্ধাৰ হৈ গ'ল। ভাগৱতৰ প্ৰথম স্কন্ধত উদ্ধাৰ কৰি দেখুৱাইছে কাক? সমীক মুনিৰ পুত্ৰ সিংহী মুনিয়ে পৰীক্ষিতক অভিসম্পাদ দি যি পাপ সঞ্চয় কৰিছিলে সেই সঞ্চিত পাপখিনিৰ পৰা 28 সহস্ৰ ঋষিক ভাগৱত শাস্ত্ৰত প্ৰথমতে মুক্ত কৰি দেখুওৱা হৈছে। আমি কি বুজিব লাগিব? যেতিয়ালৈকে আমাৰ এই পৰীক্ষিত ৰূপী জীৱটোৱে সাধুৰ সংগ নল'ব, ভকত বৈষ্ণৱৰ সংগ নল'ব, ভাগৱত শাস্ত্ৰৰ আশ্ৰয় নল'ব, শৰণ ভজন আদি গ্ৰহণ নকৰিব, তেতিয়ালৈকে আমাৰ এই জীৱটো শুদ্ধ নহ'ব। সেইটো কাৰণে ধুনীয়াকৈ নামঘৰ সাজিলে নহ'ব, জাক জমকীয়াকৈ লাইট লগাই থ'লে নহ'ব, বাহিৰটো ধুনীয়া কৰি ভগৱানক পাব নোৱাৰে। এই শৰণ আৰু ভজনেৰে ভিতৰটো পৰিষ্কাৰ কৰি ল'ব লাগিব। সেইটো কাৰণে সমস্তজনক আমি আহ্বান জনাইছোঁ, আপোনালোকে শৰণ ভজন লৈ গুৰুজনাৰ শুদ্ধ ধৰ্মটো নিজে শুদ্ধকৈ প্ৰতিপালন কৰিবলৈ অভ্যাস কৰক। যদি এই অভ্যাসটো কৰা নাযায় তেতিয়াহ'লে কিন্তু আমাৰ কেতিয়াও সৎগতি নহ'ব। ভাগৱত শাস্ত্ৰই কৈছে
ঋষি মুনিয়ে দেখুৱাইছে ভাগৱত শুনি কাৰ সংগত গুৰুৰ মুখ পদ্মে ভকতৰ সংগত গতিকে আমি যদি এই নৰতনু লাভ কৰি অকণমান সময় যদি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ তেতিয়াহ'লে জীৱন ধন্য ভাগৱত শুনিলে প্ৰথম লাভ কি হয় ভাগৱত শুনিলে প্ৰথম লাভ আপোনাৰ দেহৰ যিটো শ্ৰৱণেন্দ্ৰিয়টো পবিত্ৰ কৰিব দ্বিতীয় লাভ আপোনাৰ হৃদয়খন শুদ্ধ হ'ব তৃতীয় লাভ আপোনাৰ স্বভাৱ চৰিত্ৰ আচৰণৰ পৰিৱৰ্তন হ'ব চতুৰ্থ লাভ ভগৱত প্ৰাপ্তিৰ যিটো আনন্দ এই আনন্দটো অনুভৱ কৰিব পাৰিব সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত যদি আমি নিৰ্গুণতা স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈলমাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত এ পৰময়ানন্দে পঢ়িলো আমি শুনে এ পৰময়ানন্দে পঢ়িলো আমি শুনে শুক নিগদতি পৰীক্ষিত নৃপতি শুকুনিয়ে কৈছে বোলে কি বোলে মই গুণত নাছিলোঁ নহয় মোক বস্ত্ৰই নালাগে মই দিগম্বৰ হৈ ঘূৰি ফুৰোঁ বোলে কি কেৱল কৃষ্ণৰ গুণ গাই গাই কৃষ্ণৰ গীত গাই গাই কৃষ্ণৰ ভাগৱত অমৃত পান কৰি কৰি কেৱল মই গোটেই জগতত গুণমুক্ত কৰি মই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰত প্ৰকাশ হৈ মই কি কৰোঁ মই নৃত্য কৰি ফুৰোঁ কিন্তু হে পৰীক্ষিত তুমিও নিৰ্গুণতে স্থিত আছিলা বোলে কি তুমি গংগাৰ পাৰত বহি ঋষিসকলক যেতিয়া তোমাৰ জীৱনৰ সমস্যাবিলাকৰ প্ৰশ্ন সুধিছিলা ঋষিসকলে তোমাক সন্তুষ্ট হোৱাকৈ উত্তৰ দিব পৰা নাছিলে আৰু তেতিয়া তুমি স্মৰণ কৰিছিলা কাক গুৰু ঈশ্বৰক কাক ভগৱান কৃষ্ণক যেতিয়া তুমি কৃষ্ণ কৃষ্ণ বুলি তুমি স্মৰণ কৰিছিলা আৰু তেতিয়া মই আহিছিলোঁ বোলে কিয় মই ৰূপত বান্ধ খাই থকা নাই মই গুণত বান্ধ খাই থকা নাই কিন্তু ভগৱান কৃষ্ণৰ নামটোৱে মোক বান্ধি ৰাখিছে য'ত কৃষ্ণৰ নাম স্মৰণ হয় মই তালৈ দৌৰি আহোঁ আৰু তুমিও নিৰ্গুণ স্থিত হৈয়ে কৃষ্ণক মাতিছিলা আৰু ময়ো আত্মাৰ ৰূপত সুখ গুৰুৰ ৰূপত মই তোমাৰ ওচৰলৈ আহিছিলোঁ বোলে কিয় আহিছিলোঁ তোমাৰ এই অমৃতময় ভাগৱত শ্ৰৱণৰ যিটো আনন্দ পানৰ যিটো ইচ্ছা এই ইচ্ছাটোৱে মোক টানি আনিছিলে সুখ ভগৱান কৃষ্ণৰ আত্মাৰূপ এই আত্মাৰূপী সুখে জীৱ আত্মাৰূপী পৰীক্ষিত এই ভাগৱত অমৃত পান কৰাইছে সেইটো কাৰণে গুণত থকা জীৱই যদি দেহদত্তত থকা জীৱই যদি পৰীক্ষিত নৃপতিয়ে যিদৰে গংগাৰ পাৰত ভাগৱত অমৃত পান কৰি নিৰ্গুণ ঈশ্বৰ কৃষ্ণৰ চৰণ পালে ঠিক সেইদৰে তদ্ৰূপ এই কলি যুগৰ প্ৰজায়ো যদি এই কলি যুগত
ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰে, গুণত থাকিও নিৰ্গুণ কৃষ্ণৰ কৃপা লাভ কৰিব পাৰিব। ঋষি সমাজে এতিয়া কি কৰিছে? সত্ৰ পাতি 28 সহস্ৰ ঋষিয়ে গুৰুৰ আসনত সুতমণিক বহুৱাই কৈছে যে আমি যি ভুল কৰিলোঁ, সেই ভুলৰ এতিয়া সংশোধন হওক। বোলে কি? তুমি আমাক এতিয়া ভাগৱত অমৃত পান কৰোৱা। 28 সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি সুকে এই ভাগৱত অমৃত পান কৰাইছে। কৃষ্ণ আপোনাৰ সবে তুমি ভাল পাইছে চাগৈ, সেইকাৰণে সমস্তয়ে আমাৰ বাপজনাৰ শৃংখললৈকে লক্ষ্য কৰি আছে, আমি চাইছোঁ, ভাল লাগিছে। আৰু ভাল লাগিলেও আমাক সেৱকীখনৰ পৰা এষাৰি বাক্য আগবঢ়াই ধৰিছিলে। বাক্যশাৰী আমি সমস্ত জনাই পূৰ্ণ কৰিব লাগিব। আমি ভাগৱতৰ মাজে মাজে আমিও অকণমান নিজকে অকণমান মুকলি কৰি যাব লাগিব, নহয়নে বাৰু? মুকলি কৰিবলৈ যাওঁ, তেতিয়া বহি থাকোঁতে আমি থৰ হৈ যাওঁ, নহয় চাগৈ? থৰটোক আমি ভাঙিব লাগিব নে নাই? থৰটোক যদি আমি ভাঙিব বিচাৰোঁ, তেতিয়াহ'লে আমি এটা কাম কৰিব লাগিব। আমাৰ শৰীৰত কিছুমান সংগী থাকে নহয়, এই সংগীবিলাকক অকণমান আঁতৰ কৰি যাব লাগিব নে নাই? আঁতৰ কৰাবনে? যেতিয়া আপোনালোকে আঁতৰ কৰাই, আমি ভাগৱতৰ এই অকণমান পদৰ পিছতে আমি আমাৰ সংগীসকলক কেনেকৈ আঁতৰ কৰিব পাৰি আৰু কেনেকৈ আমাৰ পৰা আঁতৰ হৈ গৈ আছে নিজে নিজেই আমি সেই নামৰ মাজেৰে বিচাৰি লওঁ কৃষ্ণ। এতিয়া আমাক ভাগৱতৰ পাঠত গ'লে যে শুক গুৰুৱে পৰীক্ষিত ৰজাৰ কৈ আছে, আৰু সেই কথাখিনিকে এতিয়া আমাক ক'লে অভিত্ত যেন খাতে পৃথিৱীৰ ৰাজা কৃষ্ণ ভকত তেন্তে মহাভাগৱত হে ৰাম হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ কহিও তাহান জন্ম ভূত মহাভাগ। হে বিষ্ণু বৈষ্ণৱৰ কিঞ্চি তেকোনা হি ভেদ দুইটো কথা কৰে পাতকৰ স্তম্ভ ছেদ। তৰুণ কালতে জম্বুদ্বীপৰ নিপতি পৰীক্ষিতে কেনেকৈনো দেহৰ মোহ ত্যাগ কৰিলে প্ৰশ্ন কৰিছে কোনে? সৌনক আদি 28 সহস্ৰ ঋষিয়ে। আৰু কৈছে যে পৃথিৱীৰ যিমানবিলাক ৰজা আছিলে, এই ৰজাবিলাকে দাস হৈ সেৱা কৰিছিলে কাক? চক্ৰৱৰ্তী ৰজা পৰীক্ষিতক। যিজন এই জম্বুদ্বীপটোৰে ৰজা আছিলে, এই জম্বুদ্বীপৰ নিপতি হৈ ৰজা হৈ তেওঁ কেনেদৰে এই জীৱনটোলৈ বৈৰাগ্য আনিলে, আমি সেই কথা জানিব বিচাৰোঁ। আৰু কি বুলি কৈছে যে কৃষ্ণৰ চৰম চিন্তা কৰি কৰি তেওঁনো কেনেকৈ তৰুণ কালতে তেওঁ শৰীৰ ত্যাগ কৰি দেখুৱালে, আমি সেইজন পৰীক্ষিত নিপতিৰ কথা শুনিব বিচাৰোঁ। বোলে কিয়? বিষ্ণু বৈষ্ণৱত নাহি কিঞ্চিত একো ভেদ। ঋষি সমাজৰ এইটোৱেই ব্ৰহ্মজ্ঞান লাভ হ'ল
আগতে ঋষিসকলে নিজক শ্ৰেষ্ঠ বুলি ভাবিছিলে যে আমি বেদজ্ঞ ব্ৰাহ্মণ, আমি বেদৰ মন্ত্ৰ জানো, আমি যজ্ঞ কৰিব জানো, বেলেগে নেজানে। কিন্তু এইবাৰ ঋষি সমাজে কি বুজি পালে যে বৈষ্ণৱক বিষ্ণু জ্ঞান কৰিব লাগিব। এই সূতৰ দৰে বৈষ্ণৱক, পৰীক্ষিতৰ দৰে বৈষ্ণৱক এইবাৰ 28 সহস্ৰ ঋষিয়ে কি বুলি ভাবিছে? ভগৱান বিষ্ণু স্বৰূপ বুলি ভাবিছে। ভগৱান বিষ্ণু স্বৰূপ বুলি ভাবি প্ৰথমতে এতিয়া 28 সহস্ৰ ঋষিয়ে কৃষ্ণৰ কথা শুনিবলৈ কোৱা নাই, কৃষ্ণৰ কথা শুনিম বুলি ইচ্ছা কৰা নাই। এইবাৰ 28 সহস্ৰ ঋষিয়ে ইচ্ছা কৰিছে যে আমি প্ৰথমতে এতিয়া বৈষ্ণৱৰ কথা শুনিম। বোলে কিয় বৈষ্ণৱৰ কথা শুনিম? বোলে বৈষ্ণৱৰ কথা শুনিলেহে বিষ্ণুৰ প্ৰতি প্ৰেম হ'ব। বৈষ্ণৱৰ চৰিত্ৰ শুনিলেহে আমি বিষ্ণুৰ চৰিত্ৰৰ প্ৰতি আমাৰ মন প্ৰাণ এক হৈ যাব। যদি আমি বৈষ্ণৱক চিনি নাপাওঁ, বৈষ্ণৱত যদি আমাৰ ভকতি নহয়, তেতিয়াহ'লে আমি বিষ্ণুৰ আশীৰ্বাদ কেনেকৈ পাম? ভাগৱত শাস্ত্ৰত প্ৰথমতে ভকত বৈষ্ণৱক চিনি পাবলৈ কৈছে আমাক। ভকত বৈষ্ণৱেই হ'ল ভগৱন্ত বিষ্ণুৰ এক ৰূপ। ভগৱন্ত বিষ্ণু স্বৰূপ এই বৈষ্ণৱ সমাজত যদি আমাৰ গুৰুতুল্য জ্ঞান বা ভক্তি হোৱা নাই, তেতিয়াহ'লে আমাৰ ঈশ্বৰ কৃষ্ণৰ চৰণ কেতিয়াও লাভ নহ'ব। সেইটো কাৰণে সেউকী সমাজলৈ ভকত বৈষ্ণৱক আজি নিমন্ত্ৰণ কৰি আনিছে, চৰণ ধুৱাই আশীৰ্বাদ লৈছে, সেৱা সৎকাৰ কৰিছে। এয়া কি? এয়া হ'ল ভাগৱত ধৰ্ম। যি ভাগৱত ধৰ্ম আমাক শাস্ত্ৰই প্ৰতিপালন কৰিবলৈ দেখুৱাইছে, আজি বাস্তৱত সেই ধৰ্ম আমাৰ প্ৰতিপালন হৈছে। সেইটো কাৰণে কি হৈছে? আজি ভগৱন্ত সন্তুষ্ট হৈছে। অন্য কৰ্ম কৰিলে বিশ্বাস নাথাকে, বোলে কি যজ্ঞ কৰিলেও হয়, ফল পাম নে নাপাম। কিন্তু ভাগৱত গীতা পাঠ কৰিলে কোনো বিশ্বাস অবিশ্বাস সংশয় কেতিয়াও নাথাকে। বোলে কিয়? সেই কৰ্ম ভগৱানক অৰ্পণা কৰা হয়। ভগৱানত যি কৰ্ম অৰ্পণা কৰা হয়, সেই কৰ্মৰ পৰা কোনোদিন ফল বাঞ্ছা কৰা নহয়। যি কৰ্মৰ পৰা ফল বাঞ্ছা কৰা নহয়, সেই কৰ্ম সদায় ভগৱন্তই মোৰ বুলি গ্ৰহণ কৰে। আৰু ভগৱন্ত সেই কৰ্মত কি হয়? সৰ্বদা সন্তুষ্ট হয়। সেইটো কাৰণে কলিযুগত এটা কথা বেছি প্ৰচাৰ হৈছে, বোলে কি? বোলে ভাগৱতৰ সমান মহিমা বেলেগত ক'তো নাই। কিয়? ভাগৱত ধৰ্ম হ'ল শুদ্ধ ধৰ্ম। ভাগৱত ধৰ্ম প্ৰতিপালন কৰি দেখুৱাইছে 28 সহস্ৰ ঋষিয়ে সুতমুনি গুৰুৰ আসনত বহুৱাই পৰীক্ষিতৰ চৰিত্ৰ অমৃত পান কৰিছে। প্ৰথম যে পৰীক্ষিতৰ দৰে যদি বৈষ্ণৱৰ পৰম পবিত্ৰ পুণ্য জীৱন চৰিত্ৰৰ বিষয়ে, জন্মৰ বিষয়ে, পৰীক্ষিতে কিয় বিষ্ণুক পালে, কৃষ্ণৰ চৰণ পালে, গুৰুৰ সান্নিধ্য পালে, এই কাৰণবিলাকৰ বিষয়ে যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, আমি কৃষ্ণ বিমুখ জীৱ আছিলোঁ, আমি হৰি বিমুখ জীৱ আছিলোঁ। এই বৈষ্ণৱজনে কেনেকৈ হৰিক পাইছে, সেই কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰো কৃষ্ণক সন্মুখ হ'ব, আমাৰো ভগৱন্তত সন্মুখ হ'ব। আৰু ভগৱন্তত যদি সন্মুখ হয়, তেতিয়াহ'লে আমাৰ এই পৰীক্ষিত ৰূপী জীৱটো উদ্ধাৰ হ'ব। সেইটো কাৰণে এতিয়া প্ৰথম স্কন্ধত সেইখিনি কথা কৈছে যে বৈষ্ণৱৰ চৰিত্ৰৰ কথা কোৱা। এতিয়া কাৰ চৰিত্ৰ ক'ব? পৰীক্ষিত নৃপতিৰ কথা ক'ব। 28 সহস্ৰ ঋষিয়ে যজ্ঞহে কৰি আছিলে। পৰীক্ষিতে তৰুণ কালতেই যে মুখ্য সাধন কৰিলে গমেই নাপালে। এতিয়া পৰীক্ষিতৰ চৰিত্ৰৰ বিষয়ে শুনিব বিচাৰিছে কোনে? ঋষি সমাজে। বোলে কিয়? যে বৈষ্ণৱৰ কথা শুনিলেও বিষ্ণুৰ পুণ্য লাভ। এই ভাগৱত শাস্ত্ৰত আমাক সেই কথাটো দেখুৱাইছে। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহি সেতৰিব বাবে এ দুৰ্ঘোৰ কলিত, হে দেৱৰো দুৰ্লমা শোক মুনি মহাভাগ, অকিমতে পাই লংক পৰি খিতে টাংকলাক। এতিয়া প্ৰথম কথাটো সুধিছে কাক? কুটমুনিক। যে দেৱৰো দুৰ্লভ,
স্বৰ্গৰ দেৱতা আদি ইন্দ্ৰই শুকৰ চৰণ সেৱা কৰিবলৈ, শুকক এবাৰ দেখা পাবলৈ তেওঁ ঈশ্বৰক চিন্তা কৰি থাকে। সেইজন শুকমুনিক চৰণ দৰ্শন পোৱাটো দেৱৰ দুৰ্লভ। দেৱতায়ো লাভ কৰিব নোৱাৰে তেওঁৰ চৰণ। এতিয়া ঋষি সমাজে কৈছে, যিজন নিৰ্গুণস্থিত মহাভাগৱত, মুনিসকলৰ মাজত মুনিন্দ এই ব্যাসনন্দন শুকদেৱ, যিজন ঈশ্বৰতুল্য ভগৱত মূৰ্তি, এই ঈশ্বৰতুল্য সেই গুৰুজনক পাণ্ডৱৰ নাতি পৰীক্ষিতে কেনেকে পালে? পৰীক্ষিতৰ জীৱনলৈ ইমান সৌভাগ্য কেনেকে আহিলে? এই দেৱৰো দুৰ্লভ ঈশ্বৰতুল্য এই শুকমুনিৰ দৰে গুৰুৰ চৰণ পৰীক্ষিতে কেনেকে পালে? ক'ত বিচাৰি গৈছিলে? কোনে সুধিছে? 28 সহস্ৰ ঋষিয়ে সুধিছিল যে দেৱৰো দুৰ্লভ মুনিসকলৰ মাজত মুনিন্দ এইজন ঋষি শুকমুনিক পৰীক্ষিত নিপতিয়ে কেনেকে পাব পাৰিলে? এই বৈকুণ্ঠৰ শাস্ত্ৰীটো বেদান্তৰ তত্ত্ব ও হাত দিনে কয়লা যিটো মহাভাগৱত হে ৰাম কিহে ৰাজা কয়া কি দংশিলে তই ঘকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বিতন্তা শুনিবে ইচ্ছায় আছে কহিও কুটয়ান কথা শুনো পাছে। যে বৈকুণ্ঠৰ শাস্ত্ৰ যিখন বেদান্তৰ সাৰ, বেদান্ত মানে কি? বেদৰ অন্তিম ভাগ, বেদৰ শেষ ভাগ, বেদৰ যিটো শেষ সিদ্ধান্ত, বেদৰ শেষ সিদ্ধান্তটোক কোৱা হয় কি বুলি? বেদান্ত বুলি। বেদৰ শেষ সিদ্ধান্তটো কি? বেদৰ শেষ সিদ্ধান্তটো হ'ল মহাভাগৱত। বেদৰ শেষ সিদ্ধান্তটো হ'ল বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। অৰ্থাৎ ভগৱান কৃষ্ণৰ নাম, গুণ, যশ আৰু লীলা, এই অমৃত যদি কেনেবাকৈ পান কৰিবলৈ পোৱা যায় তেতিয়াহ'লে ঈশ্বৰক পোৱা যায়। বেদে কৈছে ঈশ্বৰক পাবলৈ হ'লে গুণময় কৰ্ম কৰিব লাগে। বেদান্ত দৰ্শনে কৈছে যে গুণময় কৰ্মত ঈশ্বৰক পাব নোৱাৰে। বেদান্ত দৰ্শনে কৈছে কি বুলি? যে ঈশ্বৰৰ প্ৰত্যক্ষ অনুভূতিটো জাগ্ৰত কৰিব পাৰিব লাগিব। প্ৰত্যক্ষ অনুভূতিটো কেনেকৈ জাগ্ৰত কৰিব পাৰিব লাগিব? যে বৈষ্ণৱৰ মাজত বিষ্ণুৰ নিবাস, বৈষ্ণৱৰ মুখেৰে বিষ্ণুৰ চৰিত্ৰ, গুণ, যশ, লীলা এইখিনি শ্ৰৱণ কীৰ্তন কৰা, এয়া হ'ল প্ৰত্যক্ষ অনুভূতি। কাৰ? ভগৱান বিষ্ণু। ইয়াকে কি বুলি কোৱা হৈছে? ইয়াকে বেদান্তৰ সাৰ বুলি কৈছে, বেদৰ সাৰ বুলি কৈছে। যে বেদৰ সাৰ কি? বেদৰ সাৰ হ'ল মহাভাগৱত। অৰ্থাৎ যি শাস্ত্ৰই কেৱল কৃষ্ণৰ গুণ, যশ, লীলা আৰু কৃষ্ণৰ চৰিত্ৰ, বৈষ্ণৱৰ চৰিত্ৰ আৰু বিষ্ণুৰ চৰিত্ৰ, এই কথাখিনিক যি শাস্ত্ৰই কয়, সেই শাস্ত্ৰকে কোৱা হৈছে বেদৰ অন্তিম ভাগ বা বেদৰ সাৰ ভাগ। সেইটো কাৰণে ভাগৱত কি? ভাগৱত হ'ল বেদান্ত, বেদৰ অন্তিম ভাগ। আৰু এই ভাগৱত ক'ৰ শাস্ত্ৰ? বেদৰ অন্তিম ভাগ, বৈকুণ্ঠৰ শাস্ত্ৰ। যে এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত কিদৰে মুনিন্দ মহামুনি শুকে পাণ্ডৱৰ নাতি পৰীক্ষিতক পান কৰালে। অ হেন শুনি শুতে বিনা অন্তয়মন তেওঁ আমি অকুলি নহেন আছিল হে তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ
শুকমুনিয়ে শৌনকাদি ঋষিসকলক কৈছে বোলে মই উকুলীন হৈ আছিলোঁ। বোলে কিয় উকুলীন হৈ আছিলোঁ? বোলে মই ভাগৱত পালোঁ কিন্তু ভিতৰতে থৈহে দিছোঁ। ভাগৱত পালোঁ কিন্তু কি কৰা নাই? মই ভাগৱতক চৈতন্য কৰা নাই। কিন্তু সেই ঋষিসকল, আপোনালোক সাধু সন্ত মহন্ত, আপোনালোকে এই অকুলীন সুতক এবাৰ কি কৰিলে? পবিত্ৰ কৰি দিলে। বোলে কেনেকৈ পবিত্ৰ কৰিলে? আপোনালোকে মোৰ আগত এটা চৰ্ত ৰাখি দিলে। মোক আপোনালোকে এটা চৰ্ত আৰোপ কৰি দিলে। বোলে কি চৰ্ত? যে আমাক কৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰাব লাগে। যে যেতিয়াই আপোনালোকে কৃষ্ণৰ কথা পান কৰাব লাগে বুলি আপোনালোকে যেতিয়া মোক প্ৰস্তাৱ দিলে, মই অপবিত্ৰ হৈ আছিলোঁ। সেই প্ৰস্তাৱটো পোৱাৰ লগে লগে ময়ো পবিত্ৰ হৈ গ'লোঁ। অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱা যদি এই সমস্ত অৱস্থাও আছে পায়া, হে কমল লোচন যিটো হে তাৰে শেষোহে শুদ্ধ, বাহিৰৰ ভিতৰে হোৱে ভাগৱত শাস্ত্ৰত আমাক প্ৰথম স্কন্ধতে এইটো দেখুওৱা হৈছে। আমাৰ কায় বাক্য মন, আমি সংসাৰী জীৱ। সংসাৰী জীৱবিলাকৰ কি থাকে? সংসাৰৰ বন্ধন থাকে। এই সংসাৰৰ বন্ধন থকা জীৱবিলাকৰ মন প্ৰাণ কেতিয়াবা অপবিত্ৰ হৈ থাকে। এই অপবিত্ৰ মন প্ৰাণক পবিত্ৰ কৰি দিব পাৰে। কোনে পবিত্ৰ কৰি দিব পাৰে? যদি ভকতৰ সংগ দিয়ে। ভগৱানৰ এই কৃষ্ণৰ চৰিত্ৰৰ কেনেবাকৈ অকণমান আনন্দৰ ভাগ দিয়ে, তেতিয়া সংসাৰী জীৱবিলাকো কি হৈ যায়? তৰি যায়। এইটো কাৰণে এতিয়া এইবাৰ কি কৈছে? যে মই উকুলীন হৈ আছিলোঁ, অপবিত্ৰ হৈ আছিলোঁ, কিন্তু আপোনালোকে মোক শুদ্ধ কৰি দিলে। কোনে? ঋষি সমাজে শুদ্ধ কৰিছে বুলি কৈছে। কেনেকৈ শুদ্ধ কৰিছে? যে আপোনালোকে মই সদায় চৰণ চিন্তা কৰা, হৃদয়ত উপাসনা কৰা মহাভাগৱত ঈশ্বৰ প্ৰভু ভগৱান কৃষ্ণৰ আপোনালোকে চৰিত্ৰ পান কৰিম বুলি ক'লে। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। এই কৃষ্ণৰ অমৃত চৰিত্ৰ পান কৰিম বুলি আপোনালোকে মোক প্ৰস্তাৱ দিয়াৰ কাৰণে মই অকুলীন অপবিত্ৰ আছিলোঁ আৰু ময়ো পবিত্ৰ হ'লোঁ, আৰু আপোনালোকো শুদ্ধ হ'ল, আপোনালোকো পবিত্ৰ হ'ল। হে ৰাম, এই সাৱশেষে কথা কোনে হে কহিবে স্বৰূপে হৈছে ন পক্ষী উৰায় পাথাৰ অনুৰূপে, এই মতে যত মানৱ লয় মোৰ মতি, বৰ্ণাই কৃষ্ণৰ লীলা
ঋষিক এইবাৰ এটা বৰ ডাঙৰ কথা কৈছে যে মই সংসাৰী জীৱ, মোৰ এই দেহৰূপী গামখনৰ কথা মই কেৱল আলাপ কৰি থাকোঁ। গ্ৰাম্য কথা মানে কি? যিখিনি বিষয়নিষ্ঠ, বস্তুনিষ্ঠ, যিখিনি কথা সংসাৰমুখী, সেইখিনি গ্ৰাম্য কথা বুলি কোৱা হয়। ভাগৱতত দুটা কথা দেখুওৱা হৈছে, এটা হ'ল গ্ৰাম্য কথা আৰু ইটো হ'ল ঈশ্বৰৰ কথা বা কৃষ্ণ কথা। কৃষ্ণ কথাই গ্ৰাম্য কথাবিলাকক বিনাশ কৰে। এইটো কাৰণে এইবাৰ সুতমুনিয়ে কৈছে যে মই সাংসাৰী জীৱ হৈ গ্ৰাম্য কথা আলাপ কৰি আছিলোঁ, কিন্তু তোমালোকে মোৰ মনটো সলনি কৰি দিলা। তোমালোকে এইবাৰ মোক কৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰিম বুলি ক'লা, আৰু সেইটো কাৰণে মোৰ মনটো এইবাৰ গ্ৰাম্য কথাৰ পৰা আঁতৰি মন প্ৰাণ সমস্তখিনি এইবাৰ কৃষ্ণৰ চৰণত কি হৈছে? এক হৈ গৈছে। সেইটো কাৰণে হে ঋষি সমাজ, তোমালোকে মোকো পবিত্ৰ কৰিলা, কৃষ্ণৰ চৰিত্ৰ শুনিম বুলি প্ৰস্তাৱ দি, আৰু এইবাৰ তোমালোকো পবিত্ৰ হৈছা। বোলে কিয়? তোমালোকে কৃষ্ণৰ চৰিত্ৰ শুনিম বুলি মোক জনাই। এইটো কাৰণে কি বুলি কৈছে যে এই মহাভাগৱত, বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ সুকেনো কেনেকৈ পালে? সুকেনো কিয় পৰীক্ষিতক দিলে? পৰীক্ষিতৰনো কেনেকৈ এই ঈশ্বৰ জ্ঞানটো লাভ হ'ল? এটা ঋষি সমাজে তাক বিপৰীত জানিবলৈ বিচাৰিছে। সেইটোকে কি বুলি কৈছে? হে যিমতে কৰিলা শাস্ত্ৰ অব্যাস সৰ্বজান, প্ৰথম হৰিকাজ মৰি শুনা সাৱধান, হে দিনে কপূৰ্বত পৰা সৰসুত ঋষি, অপদৰিকায় আশ্ৰমত আসন্ত পৰি। এইবাৰ সুতমুনিয়ে 28 সহস্ৰ ঋষিক যে ভাগৱত কেনেকৈ সুকে পালে, ভাগৱত কেনেকৈ ভূমিভাগলৈ নামিলে, মই তোমালোকক সেই কাহিনীটো কৈছোঁ শুনা। বোলে এই কাহিনীটোৰ নাম কি? বোলে এই কাহিনীটোৰ নাম ব্যাস নাৰদ সংবাদ। ভাগৱতৰ প্ৰথম স্কন্ধত দুটা সংবাদ দিলে। প্ৰথম সংবাদটোৰ নাম হ'ল সুত শৌনক সংবাদ, দ্বিতীয় সংবাদটোৰ নাম হ'ল ব্যাস নাৰদ সংবাদ। সুত শৌনক সংবাদে আমাক কি বুজালে? যে সুতক গুৰুৰ আসনত বহুৱাই সহস্ৰ বছৰ যজ্ঞ কৰি থকা বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিতসকলে এইবাৰ বিষ্ণুক ভজিবৰ কাৰণে বৈষ্ণৱৰ চৰণত আশ্ৰয় ল'লে। যেতিয়ালৈকে আমি বৈষ্ণৱৰ চৰণত আশ্ৰয় নল'ম, তেতিয়ালৈকে আমি ভগৱানক নেপাম। সেইটো কাৰণে প্ৰথম সংবাদ বৈষ্ণৱৰ লগত, বৈষ্ণৱৰ যাতে কি হয়? সংগম হয়, উপস্থিতি হয়, সান্নিধ্য হয়। এইটো কাৰণে এজন বৈষ্ণৱ হ'ল সুত, আৰু এই ঋষি সমাজো কি হ'ল? সুতক গুৰুৰ আসনত বহুৱাই বিষ্ণুৰ কথা শুনিম বুলি কোৱাৰ লগে লগে তেওঁলোকো বৈষ্ণৱ হৈ গ'ল। প্ৰথম সংবাদ সুত শৌনক সংবাদ। এতিয়া সুত শৌনকে কি সংবাদ ক'ব? এতিয়া সুত শৌনকৰ সংবাদ ক'ব কাৰ? ব্যাস নাৰদ সংবাদ। ব্যাস কি? ব্যাস হ'ল প্ৰণেতা পৰমেশ্বৰ। ব্যাস কোন? সত্যৱতীৰ নন্দন। ব্যাসৰ নাম কি? কৃষ্ণ দৈবায়ন। ব্যাস কাৰ পুত্ৰ? পৰাশৰ ঋষিৰ পুত্ৰ। ব্যাস কি? ব্যাস হ'ল টিকালজ্ঞ ঋষি। ব্যাস কি? 18 পুৰাণৰ প্ৰণেতা, 4 বেদক বিভাজন কৰোঁতা, 14 শাস্ত্ৰক প্ৰণয়ন কৰোঁতা, হয়নে? ব্যাস হ'ল বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত। ব্যাস হ'ল টিকালজ্ঞ ঋষি। ব্যাসে প্ৰণয়ন কৰিছে 18 যুগ সম্বলিত গীতা, 18 পৰ্বযুক্ত মহাভাৰত। এইবাৰ এইজন বেদব্যাসৰ লগত এটা সংবাদ হ'ল ক'ত? ভাগৱতত। এই সংবাদটোৰ নাম কি?
ব্যাস নাৰদ সংবাদ অৰ্থাৎ পনেতাৰো আশ্ৰয় হ'ব লাগিব কোন বৈষ্ণৱ নাৰদ কি নাৰদ এজন বৈষ্ণৱ পনেতা পৰমেশ্বৰ বেদব্যাসৰ বৈষ্ণৱত যেতিয়ালৈকে শৰণ হোৱা নাছিলে তেতিয়ালৈকে তেওঁৰ পৰা কৰ্মবিলাকত ছিদ্ৰ আছিলে যেতিয়া বেদব্যাসৰ আশ্ৰয়টো বৈষ্ণৱ নাৰদ হৈ গ'ল তেতিয়া তেওঁ কৰ্ম শুদ্ধ হ'বলৈ লাগিলে ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত আমাক দুটা বস্তু দেখালে ঋষিয়ে আশ্ৰয় লৈছে বৈষ্ণৱৰ ফুটত আৰু পনেতা পৰমেশ্বৰ বেদব্যাসেও এবাৰ আশ্ৰয় ল'ব লগা হৈছে ক'ত বৈষ্ণৱ স্বৰূপ দেৱঋষি নাৰদ গতিকে আমি বৈষ্ণৱত যদি আশ্ৰয় নলওঁ বৈষ্ণৱত যদি আমি সৎসংগ নকৰোঁ তেতিয়াহ'লে আমাৰ বিষ্ণুৰ চৰণ কেতিয়াও লাভ নহ'ব এইটো ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ এইটো প্ৰথম বিচাৰ হে ৰাম দিনে কপূৰ্বত পৰাশৰ সুত ঋষি বদৰিকাশ্ৰমত সন্ত ব্যাস বসি মুকুলা ফুকুলা মন নাহি সুখ শান্তি নপাত উপায়ো একো মনে গুণি গাঁঠি হে ব্ৰহ্ম জ্ঞান চিন্তন্ত নত নাহি ব্ৰহ্মময় ঈশ্বৰ জ্ঞান আছে কাৰ টিকালজ্ঞ ঋষি বেদব্যাসৰ বেদব্যাসে তপ কৰি কি কৰিব পাৰে হৃদয়ত ব্ৰহ্মক সাধনা কৰিব পাৰে হৃদয়ত পৰম ব্ৰহ্মক সাধনা কৰিব পৰা এইবাৰ বেদব্যাসে পৰম ব্ৰহ্মক বাৰে বাৰে সাধনা কৰা স্বত্তেও তেওঁৰ চিত্তটো স্থিৰ হোৱা নাই অস্থিৰ হৈ আছে তেওঁৰ চিত্তটো শান্ত হোৱা নাই অশান্ত হৈ আছে তেওঁৰ চিত্তটো কি হৈ আছে চঞ্চল হৈ আছে এইবাৰ বেদব্যাসৰ নিজৰে সংশয় আহিছে যে মোৰ কি হৈছে মই টিকালজ্ঞ ঋষি হৈ পনেতা পৰমেশ্বৰ হৈ হৃদয়ত ব্ৰহ্মক সাধনা কৰি পৰম ব্ৰহ্মৰ লগত একত্ৰ হ'ব পৰা এইবাৰ মোৰ টিকালজ্ঞ পনেতা পৰমেশ্বৰ বেদব্যাসৰ এইবাৰ মোৰ কি হৈছে মই অস্থিৰ কিয় মই কিয় মোৰ মনটো শান্ত কৰিব পৰা নাই পবিত্ৰ কৰিব পৰা নাই মই স্থিৰ কৰিব পৰা নাই এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে ব্ৰহ্মক হৃদয়ত চিন্তা কৰি হাই হাই হৰি মোৰ কি হৈছে মোৰ এনে দুৰ্গতি কিয় হৈছে এই বুলি বেদব্যাসে কাক প্ৰশ্ন কৰিছে ব্ৰহ্ম সাধনাত মহাহৰিক প্ৰশ্ন কৰিছে অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধি নাম কপিলো মুনি অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষি নাম সনারদ গন্ধর্বনম চিত্তরথো সিদ্ধিনাম কপিলো মুনি ভগৱান কৃষ্ণই গীতাৰ দশম যুগ বিভূতি যুগত কৈছে যে বিৰিখবিলাকৰ মাজত মই অস্বস্থ আহত বিৰিখ বোলে কি আহত বিৰিখ এই গোটেই সংসাৰখনে এজোপা বৃক্ষ এই সংসাৰৰূপী বৃক্ষতে প্ৰত্যেক জীৱই আশ্ৰয় লৈ আছে সেইটো কাৰণে মই অস্বস্থ বৃক্ষ মোতে সকলোৱে আশ্ৰয় লয় মই হলো আহত বৃক্ষ এই সংসাৰ বিৰিখত আশ্ৰয় লৈ থকা এই জীৱবিলাকক মোৰ ওচৰলৈ লৈ আহে কোনে দেৱংশী নামচ নাৰদ যিজন মোৰে অংশ অৱতাৰ দেৱঋষি নাৰদ এই নাৰদ স্বৰূপ দেৱঋষিৰ ৰূপত কি কৰে অশুদ্ধ জীৱবিলাকক শুদ্ধ কৰি পবিত্ৰ কৰি মোৰ চৰণৰ ওচৰলৈ লৈ আহে
কোনে? দেৱংশী নামচ নাৰদ। বোলে নাৰদে কি কৰে? নাৰদে চিত্ৰৰথৰ দৰে গন্ধৰ্ব ৰচনা কৰে আৰু এই গন্ধৰ্বসকলৰ দ্বাৰা মোৰ গুণ কীৰ্তন কৰায়, মোৰ উপাসনা কৰায়। আৰু এই উপাসনাত কি হয়? সাধনাৰ শ্ৰেষ্ঠত্ব লাভ হয়। এই সাধনাৰ শ্ৰেষ্ঠত্বৰ নাম কি? কপিল ভগৱান। সেইটো কাৰণে মই এই সাধন সিদ্ধ কপিল স্বৰূপ ঋষি এইজন। এইবাৰ দেৱঋষি নাৰদ নামি আহিলে কলৈ? বদৰিকা আশ্ৰমলৈ। এই ৰাম মধুমুখে আছে বসি ভূঞা নিশব সেই বেলা ততে আহি মিলিল নাৰদ, হাতে দিব দিনা যন্ত, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি, স্ফুৰিতি বিশ্ৰাম। তললে মূৰ কৰি বিৰাট ভাৱনাত, টেনচনত, দুশ্চিন্তাত বহি আছে প্ৰণেতা পৰমেশ্বৰ বেদব্যাস। যে মোৰ কি হ'ব, মোৰ কি গতি হ'ব, মই নিজেই আজি স্থিৰ নহয়। আৰু তেনে সময়তেই হৃদয়ত কৃষ্ণমূৰ্তিক প্ৰতিষ্ঠা কৰি ভগৱান কৃষ্ণৰ ৰাম কৃষ্ণ নাৰায়ণ নাম লৈ লৈ হাতত দিব্য বীণা বাই বাই এইবাৰ উগুল থুগুল চিত আৰু অশান্ত হৈ বহি থকা প্ৰণেতা পৰমেশ্বৰ বেদব্যাসৰ ওচৰত আনন্দৰ ৰূপ হৈ প্ৰকট হলে কোন? দেৱঋষি নাৰদ। নাৰদৰ আনন্দ কি? এই হাতে দিব বীণা যন্ত, এ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি, স্ফুৰ্তি বিশ্ৰাম। হাতত দিব্য বীণা। দিব্য বীণা মানে কি? যিখন বীণা ঈশ্বৰ প্ৰদত্ত, যিখন বীণাত কেৱল ভগৱন্তৰ ৰাম কৃষ্ণ হৰি নাৰায়ণ নাম জংকাৰিত হয়, সেইখন দিব্য বীণা বাই বাই ভগৱন্তৰ নাৰায়ণ নাৰায়ণ নাম লৈ লৈ এইবাৰ বদৰিকা আশ্ৰমত ইষত ইষত হাঁহি হৰিৰ ৰূপত প্ৰকাশ হ'ল কোন? দেৱঋষি নাৰদ। আৰু দেৱঋষি নাৰদে হৃদয়ত আনন্দময় কৃষ্ণমূৰ্তিক প্ৰকাশ কৰি মুখেৰেও ইষত ইষত হাঁহি আনন্দ প্ৰকাশ কৰি এইবাৰ তেওঁ দেহ মন হৃদয় ৰোমাঞ্চিত কৰি বেদব্যাসৰ অশান্ত মনক আনন্দ আৰু প্ৰশান্ত কৰি এইবাৰ বদৰিকা আশ্ৰমত তেওঁ হৰিৰ গুণ কীৰ্তন কৰিবলৈ ধৰিলে। কোনে? দেৱঋষি নাৰদে। হে ৰাম প্ৰেমে দবৈ চিতয়াতি, হে ৰোমাঞ্চ কৰি বসিবা ৰতৰে বাদ্য আঘে গন্ধে ধূপে উজিলা হাদৰে, এপনি পাতে পুচিলাকো হলয়া
শান্ত কিবা হেতু নাহিকে তোমাৰ চিত্ৰ শান্ত। হে মহন্তৰু মোহিতো হে মহা উচ্চ বিচকীয় থিৰনো হে চিত্ত মহন্তৰ মোহিতো কিনো বিপৰীত। এইবাৰ দেৱঋষি নাৰদে তেওঁ কৃষ্ণৰ গুণ কীৰ্তনৰ আনন্দ প্ৰকাশ কৰি কৰি বেদব্যাসলৈ যেতিয়া চালে, বেদব্যাসৰ মনটো অশান্ত অস্থিৰ। এইবাৰ নাৰদে নিজেই প্ৰশ্ন কৰিছে যে তুমিতো মহন্ত, তুমিতো মহান ঈশ্বৰৰে এটা অংশ, তুমিতো প্ৰণেতা, তুমি পৰমেশ্বৰ, তুমি পুৰাণ প্ৰণয়ন কৰিছা, বেদক বিভাজন কৰিছা, অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিছা, ইমানখিনি ডাঙৰ ডাঙৰ কাম কৰাৰ পাছতো তুমি কিয় শান্ত হ'ব পৰা নাই? কি কাৰণে তোমাৰ মনটো ইমান অশান্ত? তুমিতো আনন্দ বন্যা হেৰুৱাব বিচাৰিছিলা। নিজেই যদি মহান আনন্দ ঈশ্বৰৰ বন্যা বোৱাই তুমি নিজেই যদি শান্ত হ'ব পৰা নাই, তেতিয়াহ'লে তোমাৰ কিবা এটা কেনা লাগিছে। এতিয়া আমাৰ কি কেনা লাগি আছে আমি এতিয়া ভাগৱতৰ পৰা এইটো শিকিব লাগিব। আমাৰো ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কেনা লাগি আছে। আমাৰ মন অশান্ত হৈ থকা, মন অস্থিৰ হৈ থকা, মন চঞ্চল হৈ থকা, এই যিটো কাৰণ ঋষি সমাজে এইবাৰ সুত মুনিৰ পৰা এই কাৰণটো জানিব বিচাৰিছে। ভাগৱত শাস্ত্ৰত সেই কাৰণটোকে আমাকো জনাব বিচাৰিছে। আমাৰো যাতে মন অশান্ত নহয়, আমাৰো যাতে চিত অস্থিৰ নহয়, আমাৰো মন প্ৰাণ যাতে সদায় সুস্থিৰ হৈ থাকে। ভাগৱত শাস্ত্ৰত প্ৰথম সেইটো দেখুৱাইছে। বোলে কি মন প্ৰাণ সুস্থিৰ হৈ থাকিবলৈ হ'লে হৰিৰ গুণ কীৰ্তন কৰিব লাগিব। হৰিৰ গুণ যশাৰু লীলা শ্ৰৱণ কীৰ্তনৰ আনন্দ আমি পাণ কৰিবলৈ অভ্যাস কৰিব লাগিব। তেতিয়াহে আমাৰ মন প্ৰাণ সদায় শান্ত হৈ থাকিব। এইটো ভাগৱত শাস্ত্ৰত আমাক প্ৰথম সিদ্ধান্ত দেখাইছে। কৃষ্ণ এতিয়া ভাগৱতে আমাক কৈ আছে আৰু নাৰদেও আমাক দেখুৱাই দিছে হাতত